মানে মাত্ৰ কেইটামান চিটক লৈ লাগি আছে, কেইটামান চিটক লৈ। 3টামান চিটৰ বুজাবুজি হৈ গ'লে আমাৰ বুজাবুজি শেষ হ'ব। তেনেকুৱা স্থলত যদি সঁচাকৈ কংগ্ৰেছে যদি ৰাইজৰ দলক এৰি কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে, সেইটো অকল আমাৰ প্ৰতি বিশ্বাসঘাতকতা নহ'ব, এইটো অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা। আমাক যদি এৰি থৈ যায়, এনেকৈ বিশ্বাসঘাতকতাই কৰে, তেতিয়াহ'লেতো আমিও ইলেকশ্যন খেলিব লাগিব। আৰু তেতিয়াতো কংগ্ৰেছ জিকাৰ সম্ভাৱনা থাকিব জানো? আপোনালোকে নিজে কওক। আমাক যদি খেদি পঠিয়াই, আমাক যদি বিশ্বাসঘাতকতা কৰে, সংখ্যালঘু এৰিয়াটো, সংখ্যালঘু এলেকাত যিকেইটা চিট আছে, সেই চিটকেইটাতো কংগ্ৰেছ নিৰাপদ নহ'ব। আমি ভালকৈ এঘৰি যুঁজিম তেতিয়া। এনেকুৱা বিশ্বাসঘাতকতা কিয় কৰিব? কাৰণ আমাৰ লগত আলোচনা চলি আছে। এতিয়া মাত্ৰ আমাৰ বুজাবুজিটো হোৱা নাই। নাওবৈচা আমাক লাগে, ডাক্তৰ হৰিকান্ত দাস আছে। বৰচলা আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে অলকনাথৰ কাৰণে তেজপুৰ দিছে। আপোনাৰ কি কয়, ধিং সমষ্টিটো তেওঁলোকে আমাক প্ৰথমতে দিম বুলি ক'লে, তাৰপিছত আকৌ ধিংটো এৰিব খোজা নাই, কৈছে যে ফ্ৰেণ্ডলি খেলিব লাগে। আৰু আমাৰ কাৰ্যকৰী সভাপতি আছে ৰমেন বৰঠাকুৰৰ কথাটোত লৈ লাগি আছে। আমি দেখিছোঁ, আপোনালোকে জানে যে আমি মাহমৰা বিচাৰিছোঁ, আমি ৰঙিয়া বিচাৰিছোঁ, আমি শদিয়া বিচাৰিছোঁ, এইবিলাক চব বিচাৰিছিলোঁ। সেইবিলাক চব অস্বীকাৰ কৰিছে।